হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি, আপোনালোক নিশ্চয় ঠিকে আছে। ময়ো বৰ্তমান ঠিকে আছোঁ। এয়া আজি মই অহাৰ পৰা আজিলৈকে ইমান দিন হ'ল মৰ্ণিং ৱাক কৰিবলৈ অহা নাছিলোঁ। আজিৰ পৰা মই মৰ্ণিং ৱাক কৰিম বুলি ওলাই আহিছোঁ। খুবেই ভাল লাগিছে। এইখন এখন হেয়াৰ লক্ষ্মী চেলুন। ইয়াতে এদিন আহিছিলোঁ, বহুত ভাল লাগে। বহুত দেৰি বহি গ'লোঁ। তাৰ আচাৰ ব্যৱহাৰ মানে বহুতেই ভাল লাগে। আমাৰ তাৰ মানুহতকৈ বহুত গুণে ইহঁতৰ কামখিনি ভাল। বহুত দেৰি আমি বহিলোঁ, চালোঁ। আজি মৰ্ণিঙতে ওলাই আহি এয়া চিধাই মই চেলুনখনকে পাইছোঁ আৰু এইবিলাক দৃশ্যবিলাক অলপ চাইছোঁ। ভাল লাগিছে। ৰাতিপুৱা ওলাই আহিলে সঁচাকৈ মনটো বহুত ভাল লাগে, নহয় জানো? একচুৱেলি মই মৰ্ণিং ৱাক কৰিবৰ কাৰণেও আহিছোঁ আৰু চাইডে চাইডে কিছুমান চব্জি থাকে, সেইবিলাকো চাব আহিছোঁ। এয়া জনকপুৰী CI ব্লক। এয়া আমি থকা ওচৰতে বেংক আছে, FKC আছে, ডাঙৰ FKC। দিল্লীত পইচা লাগে, যেতিয়া যায় আপুনি বাহিৰত পইচা লাগে। মুঠতে পইচা হ'লেই যি মন যায় খাব পাৰে, যি ধৰণে থাকিবলৈ যেনেকুৱা ষ্টাইলত থাকিব বিচাৰে তেনেকৈ থাকিব পাৰে। খালি পইচা নহ'লে লাইফত কোনো কামেই সিদ্ধি নহয়। আৰু আজিৰ যুগটো এনেকুৱা, পইচাৰেহে মানুহে মানুহক চিনি পায়। এনেকুৱা পৰিস্থিতি আহি পৰিছে। সেইকাৰণে সকলোৱে আমি কৰ্ম কৰিব লাগিব। কৰ্ম কৰিবলৈ কোনেও লাজ কৰিব নালাগে। ইয়াতে দেখিছোঁ ফুটপাথত কিমান মানুহে কিমান কি বিকি আছে আৰু তেওঁলোকৰ ঘৰ, তেওঁলোকৰ থকা ষ্টাইল বাহিৰত গ'লে বহুত বেলেগ। কিন্তু ফুটপাথত যেতিয়া দোকানখনত বহে, সেইটো এটা পৰিৱেশো বহুত বেলেগ। ইয়াত এটা কথাই ভাল, অকলে আহিলেও উলিয়াবলৈ ভাল। মানে জেগাডোখৰ নাম আছে, ধৰি লওক C1, C2, C3, CB, এনেকৈ জেগাবিলাকৰ নাম আছে। সেইটো কাৰণে পটককৈ যিহঁতে যায় প্ৰব্লেম নাই, মানে নমাই দিয়ে আৰু ই ৰিক্সাবিলাকো ইয়াত বহুত আছে। ভাড়াও বেছি নহয় আমাৰ নিচিনাই। ইয়াৰ মানুহবিলাকৰ থকা ষ্টাইলবিলাক বহুত বেলেগ। ইয়াত মানুহবিলাকে প্ৰায় জুচ ফ্ৰুটছ বাহিৰতে খাই মেলি দিনটো থাকে আৰু সকলোৱেই কৰ্মত ব্যস্ত হৈ থাকে। তেওঁলোকে সেইকাৰণে ঘৰত হয়তো বনাবলৈ সময় নাপায়। সেইটো কাৰণে দিনৰ সাঁজটো প্ৰায় বাহিৰতে খোৱা দেখা যায়। আচলতে কি, আমাৰ মানুহবিলাকৰ অকণমান কথা বেছি। ইয়াৰ মানুহবিলাক মই দেখিছোঁ কথা কম কয়, কাম বেছি। আৰু প্ৰায় অসমৰ বাহিৰৰ জেগাবিলাকত বা ইণ্ডিয়াৰ বাহিৰতো কৰ্মত বেছি গুৰুত্ব দিয়ে, কথা কম কয় মানুহে। কথা যদি দুটা কুৱেশ্যন কৰিলে সিহঁতি এটাৰ আনচাৰ দিবলৈকে বহুত টান পায়। এনেকুৱা মানে কথা বহুত কম কয়। কথা কেতিয়া কয়, যেতিয়া তেওঁলোকৰ কৰ্মৰ কথা বা তেওঁলোকৰ বিজনেছৰ কথা ওলোৱা হয়, তেতিয়া কথাবিলাক কয়।
এনেই অযথা কোনো মানুহে কথা নাপাতে। আমি যেনেকৈ টেবুলত চাহ লৈ বহুত টাইম বহি আমি কথা বতৰা পাতি থাকোঁ, ঠিক তেনেদৰে নহয়। মই ইয়াত এটা কথা মন কৰিছোঁ, ইখনতকৈ সিখন হস্পিটেল, ইখনতকৈ সিখন ফাৰ্নিচাৰৰ দোকান, বিৰাট ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ আৰু হস্পিটেল বহুত আছে। মই অলপ জেগা চিনাকি হ'বৰ কাৰণে মৰ্ণিং ৱাক কৰি কৰি আহিলোঁ। বহুত জেগা পালোঁ। জেগা চিনি পাবলৈ ইমান দিগদাৰ নহয়, মানে তেওঁলোকৰ ঠিকনাবিলাক বৰ ধুনীয়াকৈ দিয়া থাকে। এপাৰ্টমেণ্টবিলাকৰো ঠিকনাবিলাক বৰ ধুনীয়াকৈ দিয়া থাকে। উলিয়াবলৈ আজিকালি অৱশ্যে চবতে সহজ, তথাপিতো মানে ভাল লাগে। ইটো জেগাৰ পৰা সিটো জেগালৈ যাবলৈ ইমান প্ৰব্লেম নহয়। মানুহে কেতিয়াবা কিছুমান মানুহক বহুত ভয় খুৱায়, এই নাই ইয়াত যাব নোৱাৰি, বহুত প্ৰব্লেম হ'ব, কিন্তু সেইটো কথা নহয়। আমি এতিয়া আহিছোঁ, আহি প্ৰথম নাজানো কাৰণে আমি গংগাৰাম হস্পিটেল বা বেলেগ বেলেগ জেগা যাওঁতে আমি কি কৰোঁ, গাড়ী ভাড়া কৰি গৈছোঁ। আমাৰ বহুত পইচা তেনেকৈ খৰচ হৈছে। তাৰপাছত যেতিয়া আমি গম পালোঁ যে মেট্ৰ' ট্ৰেইনত কাৰ্ড বনাই পেলাই যাব পাৰে, তেতিয়া আমাৰ বহুত সহজ হ'ল। সহজতে আমি অহা যোৱা কৰিব পাৰোঁ আৰু বহুত কম সময়ত আমি অহা যোৱা কৰিব পাৰোঁ। আজি মই মৰ্ণিং ৱাক কৰি কৰি এটা ভিডিঅ' বনাবলৈ মন গৈছিলে, ভিডিঅ'টো বনালোঁ। ইমান একো নাই, তথাপিতো দিল্লীত আছোঁ কাৰণে অকণমান মন গৈছে। আপোনালোককো কিছুমান দেখাইছোঁ। চবেইতো আজিকালি বাহিৰত ফুৰিবলৈ আহেই, তথাপিতো মোৰ মনৰ ভাৱ, মোৰ মনৰ কথা, মোৰ মনে ভাল পোৱাবিলাক আপোনালোকক দেখাইছোঁ। নাজানো, যদি ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে নতুন কোনোবা যদি মোৰ চেনেললৈ আহিছে, মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহি থাকোঁতেই পটককৈ এখন গাড়ী এটা ল'ৰাক পেলাই দিলে, কিন্তু দুখ পোৱা নাই বাৰু। গাড়ীখনো গুচি গ'ল, সিও বেচে একো ক'ব নোৱাৰিলে। छुट लगा है लेकिन वो बोलना सर ना, वो तो छुड़केगा, चला गया भाग के। মোৰ চকুৰ আগতে এয়া ল'ৰাটো গৈ আছে, ইমান বেয়া লাগিছে। অৱশ্যে গাড়ীখন ৰখাইছিলে, কিন্তু সি একো ক'ব নোৱাৰিলে। সি অকণমান দুখ পাইছে, তথাপিতো মানে সি একো নক'লে। আমাৰ তাত হোৱা হ'লেতো পুৰা কাজিয়া মাৰপিট, যিটো ধৰণে তাৰ মোবাইলটো পৰিছে, যিটো ধৰণে সি দুখো পাইছে। মই সুধিছিলোঁ, কিন্তু সি কৈছে হ'ব নালাগে। সি যেতিয়া এৰি গুচি গ'ল, মোক একো নালাগে, ভগৱান আছে, ভগৱানে বিচাৰ কৰিব, এনেকৈ কৈ সি এয়া মোৰ আগে আগে বেচেৰাটো গৈ আছে। সি কিন্তু অকণমান দুখো পাইছে। কি কৰিব মানুহ, সি গাড়ী চলায়, তাৰ গাড়ীত এয়া সি উঠিছে। বেয়াও লাগিছে। মৰ্ণিং এটা এক্সিডেণ্ট দেখা পালোঁ। ময়ো সেইটো হেৰিয়াতে নিজৰ গন্তব্যস্থানলৈ মই গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোক ভালে থাকক, সুখত থাকক, শান্তিত থাকক। আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ মানসেৰে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। সদায় আপোনালোকে এটা কথা মনত ৰাখিব, যিমানে হাঁহি আনন্দ ফূৰ্তি কৰি থাকিব, সিমানে আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। ঠিক আছে, আজিলৈ আহোঁ, ধন্যবাদ। এয়া মই নাৰিকল ল'বলৈ আহিছোঁ। নাৰিকলৰ যি দাম দেখিছোঁ, পুনিত কিন্তু 20 টকা 30 টকা এনেকুৱা দাম নাৰিকলৰ পানীটো। এতিয়া ল'বলৈ আহিছোঁ 80 টকা 70 টকা এনেকেই চবেই কৈছে। মইতো পুনিত 20 টকাৰ পৰা 30 টকাৰ ভিতৰত ডাব নাৰিকলৰ পানী খাইছিলোঁ, কিন্তু এতিয়া ইয়াত ইমান দাম
70-80 এটা নাৰিকলত 70-80 টকা। ডেইলি খাব লাগে আৰু অৱশ্যে এইটো খোৱা বহুতেই ভাল। আৰু ডাব নাৰিকলটো মানে চালাইনৰ কাম কৰে, সেইটো কাৰণে বহুত ভাল। ইয়াৰ মানুহে বহুত খায়, চবতে দেখিছোঁ বাহিৰা মানুহবিলাকে ডাব নাৰিকলৰ পানীটো বহুত খায়। মোকো ডক্টৰে খাব কৈছিলে, মই পুনেত বহুত খালোঁ, কিন্তু আমাৰ যোৰহাটত মই ডেইলি খাব নোৱাৰিলোঁ, সপ্তাহত 1-2 এনেকৈ খাওঁ মই। পূৰা ঝাৰু মাৰি আছে দেখিছেনে? মৰ্ণিং হোৱাৰ লগে লগে এয়া ঝাৰুৱালা আহি যায় আৰু পূৰা ৰাস্তা ক্লিন কৰি ৰাখিব লাগে। মই যিটো এৰিয়াত আহিছোঁ এতিয়া, তাত আমি চব্জি মাৰ্কেটত আহোঁ আৰু কাপোৰ কানি মাৰ্কেটো আছে, মানে পূৰা নিট এণ্ড ক্লিন কৰি ৰাখিব লাগে। এয়া আহি মন্দিৰ পালোহি, এয়া মন্দিৰৰ দৃশ্য। এয়া গৰুবিলাক দেখিছেনে? ইমান ডাঙৰ ডাঙৰ গৰু, বাপৰে বাপ, চব গৰুবিলাক এনেকুৱা। এয়া মন্দিৰত চবেই আহি যোনে যি ভাবি নিজৰ মনৰ আশা পূৰণৰ কাৰণে ময়ো সকলোলৈকে আশীৰ্বাদ দোৱা কৰিছোঁ, যাতে সকলো ভালে থাকক, কুশলে থাকক। মোৰ ভাইটিৰ কাৰণেও দোৱা মাগিছোঁ, আশীৰ্বাদ মাগিছোঁ, যাতে তাক সোনকালে আৰোগ্য কৰি দিয়ে।